Dibrugarh's BJP Lok Sabha constituency candidate Sarbananda Sonowal, after winning the seat, thanked the people of the constituency and stated that the country has benefited from the leadership of Prime Minister Narendra Modi in the last 10 years. He said people wanted to see Modi as Prime Minister again, which is why they have supported NDA. Dibrugarh Lok Sabha Samostir Raijak Antorikotare শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলে এই গোটেইখিনি সম্ভৱ কৰি তুলিছে আৰু বৰ্তমান আপোনালোকে সকলোৱে জানে যে দেশত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে যিমানবিলাক উন্নয়নমূলক কাম হ'ল তাৰ বাবে দেশৰ সকলো শ্ৰেণীৰ ৰাইজ উপকৃত হ'ল। সেইকাৰণে ৰাইজ তেখেতক লৈ আনন্দিত, তেখেতক আস্থা আৰু বিশ্বাসত লৈ দ্বিতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পাব বিচাৰিছে। সেইবাবে এই দেশতেই এবাৰ ভাৰতীয় জনতা পাৰ্টিক আন্তৰিকতাৰে আঁকোৱালি লৈছে আৰু বিজেপি নেতৃত্বাধীন NDA আমাৰ গঠবন্ধনক সকলো ঠাইতে সহায় জনাইছে।